হয়, আজি সৌদ অসম আদিবাসী মহিলা শক্তি চমুকৈ আওপা তালাপ আঞ্চলিক সমিতি তথা সমূহ প্ৰাথমিক সমিতিৰ উদ্যোগত একমাহব্যাপী ছোৱালী মহিলাসকলৰ আত্মসুৰক্ষাৰ বিশেষ প্ৰশিক্ষণ শিবিৰ টিপুক চাহ বাগিচা মুখ্য খেলপথাৰত আয়োজন কৰা হৈছিল। আজি সামৰণি অনুষ্ঠানত উপস্থিত হৈ নিজকে অত্যন্ত গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আজিৰ এই সামৰণি অনুষ্ঠানত উপস্থিত থাকে আমাৰ আৰ্টছৰ বিষয়াসকল, SCMSৰ আমাৰ শিক্ষকসকল আৰু বিশেষকৈ আমাৰ অভিভাৱক অভিভাৱিকাসকল, লগতে আমাৰ এইখন চাহ বাগিচাৰ পৰিচালক মহোদয় সিং ডাঙৰীয়া উপস্থিত থাকে আৰু আমাৰ একমাহব্যাপী প্ৰশিক্ষণ শিবিৰৰ আমাৰ অংশগ্ৰহণকাৰী আমাৰ যুৱতীসকল উপস্থিত থাকে। সকলোকে আওপা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে ধন্যবাদ দিব বিচাৰোঁ। আমাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে গৌতম তাঁতী ছাৰ আৰু আমাৰ ভণ্টি পমি তাঁতী ডাঙৰীয়ানী, তেখেতসকলো আওপা তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটো সুন্দৰ আৰু সাফল্যমণ্ডিত কৰাৰ কাৰণে তালাপ আঞ্চলিক সমিতিৰ সভানেত্ৰী জোনালী কৰ্মকাৰ তথা অনিতা তাঁতী বাইদেউলৈ চিৰকৃতজ্ঞ। আৰু এনে অনুষ্ঠান আমি হাতত লোৱাৰ মূলতে হ'ল আমাৰ নাৰীসকলৰ ওপৰত দিনক দিনে বাৰম্বাৰ নিৰ্যাতিত অসহনীয় যিবোৰ ঘটনা আমি পৰিলক্ষিত হোৱাৰ কাৰণে এনে পদক্ষেপ আমি হাতত ল'বলৈ বাধ্য হৈছোঁ। আমি চৰকাৰক আহ্বান কৰিব বিচাৰোঁ, এনে অনুষ্ঠান বা এনেখন কেম্প ট্ৰেইনিং কেম্প আমাৰ প্ৰত্যেকখন বাগিচাই প্ৰত্যেকখন স্কুলত যাতে এটা ক্লাছ হিচাপে থ'ব লাগে, এয়ে চৰকাৰক আমি আহ্বান কৰিব বিচাৰোঁ। আৰু লগতে এই অনুষ্ঠানৰ পৰা কিঞ্চিত হ'লেও আমাৰ যুৱতীসকলে কিবা টেকনিক শিকি গৈছে, নিজৰ বিপদৰ সময়ত যাতে প্ৰতি উত্তৰ দিব পৰাকৈ কিবা শিকি গৈছে বুলি আমি আশা ৰাখিছোঁ। আৰু এই আমাৰ টেকনিক বা এইখন কেম্প আমাৰ আৰম্ভণিহে, ভৱিষ্যত দিনা আমি অব্যাহত ৰাখিবলৈ চেষ্টা কৰিম আৰু সদশেষত সকলোৰে সহায় সহযোগিতা একান্তই কামনা কৰিছোঁ। জোহাৰ।